নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 25 আগষ্ট দেওবাৰৰ ৰাশিফল। বন্ধুসকলে, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য। আজি হ'ল 1431 ভাস্কৰাব্দৰ 8 ভাদ আৰু ইংৰাজী মতে 25 আগষ্ট 2024 দেওবাৰ। আজি সূৰ্যোদয় পুৱা 5:02 আৰু সূৰ্যাস্ত সন্ধিয়া 5:48। আজি তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি, নক্ষত্ৰ হ'ব ভৰণী, যোগ বৃদ্ধি আৰু কৰ্ণ হ'ল বনিষ্কৰণ। আনহাতে আজি নৱজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে হ'ব বৈশ্য বৰ্ণ। আনহাতে আদ্য ঋতু হ'লে আজি হ'ব দক্ষিণা যুগ। বন্ধুসকল, এতিয়া ৰাশিফলৰ মূল ভিডিঅ'লৈ আহিছোঁ আৰু আপুনি যদি এই ভিডিঅ' যদি ভাল পাইছে বা প্ৰথমবাৰ কাৰণে আমাৰ ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়াই জনাওঁ আপোনালোকৰ আজিৰ দিনটো কেনে যাব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। আপুনি লোৱা সিদ্ধান্তবিলাক বৰ এটা পজিটিভ নহ'ব। আজি জ্যেষ্ঠজনৰ পৰামৰ্শ লওক, অৰ্থাৎ আপুনি বিজ্ঞজনৰ পৰামৰ্শ লৈ কাম আৰম্ভ কৰক। আপোনাৰ মনৰ অস্থিৰতা বৃদ্ধি পাব, নতুন কাম আপুনি হাতত নিদিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আপুনি ঘৰৰ কথা শুনিবলৈ যত্ন কৰক। আপুনি ঘৰৰ পৰিয়ালক সময় দিয়ক। আপুনি যাত্ৰা কৰোঁতে অলপ সাৱধান হ'ব। গাড়ী মটৰ যাত্ৰা বা যিকোনো যাত্ৰাত আপোনাৰ সমস্যা আছে, গতিকে সাৱধান হ'ব। আৰ্থিক দিশটো বৰ এটা ঠিক দেখা নাই, আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু পৰিয়ালৰ স্বাস্থ্যৰ ওপৰত আপুনি গুৰুত্ব দিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আপোনাৰ কাৰণে পজিটিভ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। ৰাজহুৱাভাৱে ব্যস্ততা বাঢ়িব আৰু ৰাজহুৱাভাৱে আপুনি স্বীকৃতিপ্ৰাপ্তৰ যোগ থাকে। আনহাতে আপোনাৰ জীৱনত আজি অপৰচুনিটিৰ যুগ আছে, সেয়া কোনো মহিলাই আপোনাক অপৰচুনিটি দিব পাৰে। আৰু আপোনাৰ ক্ষেত্ৰত আজি কোনো বিজ্ঞজনেও আপোনাক সহায়ৰ হাত আগবঢ়াব, যিদৰে মহিলাই কোনোবা অপৰচুনিটি আপোনাক দিব, যি অপৰচুনিটি আপোনাৰ জীৱনত আপোনাৰ লাভ দিব। ইয়াৰ পিছত হ'ল কৰ্কট ৰাশি। যিসকলৰ কৰ্কট ৰাশি তেওঁলোকৰ কাৰণে আজি দিনটো ভাল দিন, অৰ্থাৎ আজি তেওঁলোকে লাভ পাব। আৰ্থিকভাৱে তেওঁলোকৰ লাভ হ'ব, সামাজিকভাৱে তেওঁলোকৰ মান সন্মান বৃদ্ধি পাব, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল হ'ব আৰু ঘৰুৱা অশান্তিও দূৰ হোৱাৰ যোগ থাকে আৰু বাকী নতুন কাম আপুনি হাতত ল'ব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে দায়িত্ব প্ৰয়োজনকৈ বেছি হ'ব। ঘৰুৱাই হওক বা সামাজিকভাৱেই হওক, আপোনাৰ ব্যক্তিগতভাৱেই হওক বা যিকোনো ক্ষেত্ৰতে আপোনাৰ আজি দায়িত্ব বাঢ়িব, অৰ্থাৎ কষ্টও বাঢ়িব সমানে। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিব লাগিব, অন্যথা আপোনাৰ ক্ষেত্ৰত আৰ্থিকভাৱেও লোকচানৰ সমস্যা আছে। আজিৰ দিনটোত আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ শত্ৰুৱে আপোনাক সমস্যাত পেলাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা আহিব পাৰে, দাম্পত্য সুখ আপোনাৰ কমিব, লোকচান হ'ব আৰ্থিক দিশটোত, গতিকে সাৱধান হ'ব আৰু নতুন কাম আপুনি হাতত নিদিয়াই ভাল আছে। আৰু যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটোত আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব, প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে আপুনি অলপ সাৱধান হ'ব লাগিব আৰু পেটৰ লগত আৰু বুকুৰ লগত জড়িত আপোনাৰ বেমাৰ আজাৰে আজি কষ্ট দিব। আজি আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা বেছি থাকে, গতিকে নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে মান মৰ্যাদা সকলো আপোনাৰ বৃদ্ধি হ'ব, আপোনাৰ সকলো ফালে লাভ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল, শিক্ষকসকলৰ কাৰণেও ভাল, কোৰ্ট কাছাৰীৰ লগত জড়িত সকলৰ কাৰণেও আজি ভাল। আজি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। যিসকলে কালচাৰেল লাইনত কাম কৰিছে তেওঁলোকৰ কাৰণে আজি উপযুক্ত দিন। যিসকল খেলুৱৈ অৰ্থাৎ খেলৰ লগত জড়িত হৈছে তেওঁলোকৰ কাৰণেও আজি উপযুক্ত দিন। মান সন্মান বৃদ্ধি পাব, দায়িত্ব বাঢ়িব, কষ্টও কমিব, অৰ্থাৎ আপোনাৰ কষ্ট আন দিনৰ দিনত তুলনামূলকভাৱে আজি কমিব। আজি আপোনাৰ কাৰণে লাভ হ'ব আৰ্থিক দিশটোত। আজি সামাজিকভাৱে আপুনি প্ৰতিষ্ঠা পোৱাৰ দিন। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ কাৰণে পজিটিভ দিন। বন্ধু বান্ধৱীৰ দ্বাৰা আপুনি সহায়ৰ হাত আহিব, আপোনাৰ আত্মবিশ্বাস বাঢ়িব, আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। নতুন কাম আপুনি হাত দিব পাৰিব অথবা আৰম্ভ কৰিব পাৰিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি প্ৰতাৰিত হোৱাৰ দিন। আজি আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ স্বামী স্ত্ৰীৰ মাজত আজি বৰ এটা সম্বন্ধ ঠিক নাথাকে। আজি ছাত্ৰ ছাত্ৰীসকলৰ বৰ এটা ঠিক নাথাকে, প্ৰেমপূৰ্ণত অলপ সমস্যা আহিব সকলো ক্ষেত্ৰত। আজি ৰাইজৰ লগত আপোনাৰ দায়িত্ব বাঢ়িব, অৰ্থাৎ ৰাইজৰ লগত আপোনাৰ ব্যস্ততা বাঢ়িব, কাম বৃদ্ধি হ'ব। আপোনাৰ ক্ষেত্ৰত আজি সমস্যা হ'ব, কিছু ঘৰুৱা ক্ষেত্ৰতো আৰ্থিক দিশটোৰ সমস্যা হ'ব, গতিকে কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'বই লাগিব, অন্যথা আপোনাৰ কাৰণে লোকচান হ'ব। আৰু ব্যৱসায় বাণিজ্যত পইচা ইনভেষ্ট আজি নকৰিব।
আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি ভালকৈ পৰিয়ালক সময় দিয়ক, আপোনাৰ কাৰণে লাভ হ'ব। আপোনাৰ আজি হাঁহি আনন্দেৰে পাৰ কৰিব পাৰিব। আজি আপোনাৰ সফলতাৰ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। বন্ধুৰ দ্বাৰা আপুনি সহায়ৰ হাত পাব, অৰ্থাৎ বন্ধুৱে আপোনাক লাভ দিব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। গতিকে আজিৰ দিনটো আপুনি নতুন শুভ কাম কৰিব পাৰে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোকক লগ পাম সকলোকে।